শান্তিপূৰ্ণ আমি কথাৰে চৰকাৰক আমি আহ্বান জনাই আহিছোঁ। চৰকাৰক আমি এতিয়াও বিশ্বাস কৰি লৈছোঁ, আমাৰ বিশ্বাস হেৰুৱা নাই। কিন্তু এই কথাও কৈছোঁ যে কোনো কাৰণত আমাক এই উপলব্ধি, এই মনত এই কথাটো আহিবলৈ দিব নালাগে, যাহাতে চৰকাৰে আমাক চুক্তিত আবদ্ধ কৰি চুক্তিত কথাবিলাক লিখি চুক্তিৰ কথা মতে কাম কৰিম বুলি কৈ পেলাই আমাক প্ৰতাৰণা কৰাৰ এই চিন্তা চৰ্চা এই ধাৰণাটো আমাৰ মনত যাতে নজন্মে তাৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ। গাঁও অন্তৰ্ভুক্তৰ কথা, সংবিধানৰ সংশোধনৰ বিধেয়কৰ কথা, বাজেট অধিৱেশন আহি আছে ফেব্ৰুৱাৰী মাহত। এই সংবিধান সংশোধনৰ যোগেদি 40টা সমষ্টিৰ পৰা 60টা সমষ্টি বৃদ্ধি কৰা, ভাৰত চৰকাৰৰ পৰা BTC BTRত পোনপটী পুঁজি প্ৰেৰণ কৰা, অধিক ক্ষমতা সম্পন্ন মোৰ অটনমিৰ BTC BTR গঠন কৰা, বড়ো কছাৰী ৱাইফাৰ অটনমাছ কাউন্সিলত তাত গাঁও অন্তৰ্ভুক্ত কৰি সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰি পেলাই অধিক পুঁজি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 8-10 লাখ বড়ো জনগোষ্ঠী কৰিব লাগে। আৰু কাৰ্বি আংলঙৰ বড়োসকলৰ 6 জনগোষ্ঠী জনজাতিকৰণ বিষয় গ্ৰুপ অফ মিনিষ্টাৰৰ যোগেদি অসম চৰকাৰে যদি কাম কৰিব পাৰে, ভাৰত চৰকাৰে যদি কাম কৰিব পাৰে, বড়ো জনগোষ্ঠী যিহেতু আদিম জনগোষ্ঠী হয়, ইয়াৰ স্বৰ্ণোদয় ভূমিপুত্ৰ হয়, কিন্তু বড়োসকল বড়ো কছাৰী লোক ভাৰতৰ জনজাতি, অসমৰ জনজাতি, কিন্তু জনজাতি হৈও কাৰ্বি আংলং ডিমা হাছাওত কিয় পাৰ্বত্য জিলাৰ মৰ্যাদা জনজাতিৰ অধিকাৰ কিয় নাপায়, এই কথাটো মই ভাৰত চৰকাৰলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ, ভাৰত চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। আৰু সকলোকে জোৰদাৰ হাত তালি পেলাই এই আহ্বান আৰু দাবী ৰাখিবৰ কাৰণে মই জনাইছোঁ। কিয়নো আমি এই অধিকাৰৰ প্ৰাপ্য কোনো কাৰণত আমি বছৰ বছৰ ধৰি বঞ্চিত হোৱাটো আমি কেতিয়াও সহ্য নকৰোঁ। কাৰণ 2003ত লিখা আছিল BTC চুক্তিত, 2020ত লিখা আছিল। 23 বছৰ অতিক্ৰম কৰাৰ পিছতো জনজাতি মৰ্যাদা বড়ো কছাৰী লোকসকলক অকল 45,000 বড়ো মানুহ আছে, বড়ো লোক কাৰ্বি আংলং ডিমা হাছাওত বৃদ্ধি হোৱা নাই, বৰঞ্চ কমিছেহে। এটা সময়ত 60-70-80,000 আছিল, এতিয়া মাত্ৰ 45,000। আৰু যদি অধিকাৰ নাপায় কাৰ্বি আংলঙৰ এই জনজাতিসকলৰ মাটি বাৰী ভূমি, আমাৰ ৰাজনৈতিক সাংবিধানিক অধিকাৰ, আমাৰ চাকৰি বাকৰি, আমাৰ স্কুল কলেজ, আমাৰ মাধ্যম, আমাৰ ভাষা, আমাৰ কলা সংস্কৃতি কি হ'ব, সেই বিষয়ে আমি নিশ্চয় ভাবিবলৈ এতিয়া বাধ্য হৈছোঁ।